বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত। যিসকল অজ্ঞানী হয়, যিসকল অবিদ্যাত আছে, সেইসকল মানুহে ভগৱানক বাহিৰত বিচাৰি আছে। সেইকাৰণে কবিৰ দাসে কৈছে বোলে না মন্দিৰ মে, না মছজিদ মে, না সড়ক মে, না গুফা মে, मैं तो तेरी पास हूँ, मैं तो তোৰ লগতে আছো। ও হৰি ও ৰাম। শ্রীমদ ভাগৱত গীতাত এইটো গোবিন্দ মিশ্ৰই অনুবাদ কৰিছে। কি বুলি কৈছে? সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা, সাক্ষী ৰূপে স্বামী। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা, সাক্ষী ৰূপে স্বামী। এখানে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে আত্মা ঈশ্বৰক লাগ, প্ৰত্যক্ষ হততে পায়, নপায় তাংক জানা অবিদ্যা। অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায়, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। গতিকে সেই পৰম ঈশ্বৰ উদ্ধৱ মহন্তই ভগৱানক স্বামী বুলি সম্বৰ্ধনা জনাইছে। কি বুলি? স্বামী বুলি কৈছে। জগতৰ স্বামী কোন? এতিয়া সেই আইসকলৰ বাপজন আছে নহয়, আমি বাপজনকহে স্বামী বুলি ক'ব লাগিছিলে নিয়ম মতে, হয়নে বাৰু? কিন্তু আমি আমাৰ আচল স্বামী কোন? বোলে কৃষ্ণই হৈছে আমাৰ আচল স্বামী, হয়নে বাৰু? বোলে বাপজন বোলে আইগৰাকীৰ বোলে স্বামী হয়, কিন্তু ডুপ্লিকেট স্বামী। ও হৰি ও ৰাম, আচল স্বামী নহয়। বোলে যেতিয়ালৈকে বৈবাহিক জীৱনত 60 বছৰ 70 বছৰলৈকে আছে বাপজন, হয়নে বাৰু? তেতিয়ালৈকে বোলে মোক স্বামী স্বামী কৈ থাকক, আপত্তি নাই, হয়নে বাৰু? কিন্তু আমাৰো স্বামী কোন? বোলে বাপজনৰো স্বামী কোন? কৃষ্ণ হয়, হয় নাই? সেইকাৰণে স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ, দূৰ কৰা সংসাৰ নিকা। আৰু আমি প্ৰাৰ্থনাও গাই থাকো, সকলোৱে গাব দেই, সকলোৱে গাব। হে কৃষ্ণ স্বামী তজু আমি, কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেবে হে প্ৰভু ৰাম। জীৱই যেতিয়া অনুৰোধ কৰি আছে, ৰিকুৱেষ্ট কৰি আছে, হে নাৰায়ণ, হে কমলনয়, আপোনাৰ যদি কৃপা হৈ যায়, কৃষ্ণৰ কৃপা নহ'লে ৰ'ব, কৃষ্ণৰ যেতিয়ালৈকে কৃপা নহয় তেতিয়ালৈকে জীৱ তাৰিব নোৱাৰে। ভগৱন্ত বিশেষ কৃপা কৰিব লাগিব জীৱ। 84 লক্ষ জনী ভ্ৰমণ কৰি যেতিয়া জীৱই ভাগৰি যায়, স্থাৱৰ বিংশতি লক্ষণ জলজম নৱলক্ষণ, কুৰ্মাঞ্চ ৰুদ্ৰ লক্ষণচ দশ লক্ষণচ পক্ষীনাম, ত্ৰিংশ লক্ষণচ পক্ষীনাম, এই ত্ৰিংশ লক্ষণচ পশুনাম, চতুৰ্লক্ষণ বানৰ। এনেকুৱা 84 লক্ষ জনী অতিক্ৰম কৰি জীৱই যেতিয়া ভাগৰি থাকে, তেতিয়া কৃষ্ণই কৃপা কৰি তেওঁক মানৱীয় জন্মটো দিয়ে। এইটো গল্ডেন চান্স বুলি ভাবি লওক। ও হৰি ও ৰাম। এই মানৱীয় জন্মটো কি ভগৱানে আমাক কি দিছে? বোলে এইটো গল্ডেন চান্স দিছে দেই বাৰু। ইয়াৰ পিছত আৰু আমি মানুহ জন্ম পাম নাই ঠিক নাই। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, এ ভাৰত ৰত্নৰ দীপ, এ মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্ন হাৰ, হেনয় বাণী জপাই, যিটো জীৱন তৰিলা, তাত পৰে দুখী আউৰ নাই। ভাৰত ৰত্নৰ দ্বীপ, মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্ন হাৰ, হেনয় বাণিজ্য পায়, যিটো জীৱ নতৰিলা, তাত পৰে দুখীয়াৰ নাই। দশম স্কন্ধ ভাগৱতত কৈছে, এ ভৱ তৰিবাৰ যোগ্য, হে মনুষ্য শৰীৰ, বিষয় বাতাসা পায়া কৰিলা অস্থিৰ। বোলে ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতাসা পাই কৰিলা অস্থিৰ। আমাক অস্থিৰ কৰি পেলাইছে।
আমি বলেৰে কাৰোবাক আনি কিনি ভকতি কৰাব নোৱাৰো আৰু ভক্তিটো জুকমাক কৰা বস্তু নহয় বোলে দগাপাৰাত জুকমাক কৰা বস্তু নহয় ভক্তিটো নিজা বস্তু সা ভক্তি প্ৰেমৰ ৰূপা যিমান ভক্তি আপুনি ভগৱন্তক প্ৰেম কৰিব ইমান প্ৰভু ভগৱন্তে আপোনাক কৃপা কৰি থাকিব আৰু এই কৃপাটো আপোনাৰ মোৰ আছিলে বুলি আমি যে সেই ভগৱন্ত কৃষ্ণৰ কৃপা পাই লাভ কৰি আহিছো প্ৰাক জন্মানি অনুশিক্ষিতম পূৰ্বত আমাৰ সংস্কাৰ আছিল সেইকাৰণে আহি আজি আপুনি মই এই হৰি ভক্তিটো ভগৱন্তৰ ভক্তিটো লাভ কৰিব পাৰিছো কিবা এটা কম বুলি ভাবিছো স্বামী মানে আমাৰ সকলোৰে স্বামী প্ৰভু ভগৱন্ত তাৰ ভিতৰত এতিয়া আমাৰ আইসকলৰ স্বামী কোন পুৰুষজনকে কৈছে স্বামী বুলি প্ৰকৃত স্বামী নে এইটো সাংসাৰিক স্বামীহে মই কথাটো বুজিবলৈ কাৰণেহে ব্যাখ্যা কৰিছোঁ কৃষ্ণ 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 আমাৰ বাপজনে আইগৰাকীৰ আচলতে প্ৰকৃত স্বামী নে আৰু সাংসাৰিক স্বামী বুলিহে কৈছে হয় আমি এতিয়া বৰ্তমান আমি সাংসাৰিক স্বামীয়ে হ'ব আমাৰ যি প্ৰকৃত স্বামী সেইজন ভগৱান কৃষ্ণ মানে আমি হৈছে পুৰুষ মানে হৈছে আত্মা বুজিছেনে বা পুৰুষ লিংগ ভেদ নাথাকে স্ত্ৰী লিংগ হ'ব পাৰে আৰু পুলিংগ হ'ব পাৰে পুৰুষ মানে জীৱাত্মা বুজিছেনে বা আৰু জীৱাত্মা পুৰুষ আৰু আমাৰ পুৰুষে সেই পৰম পুৰুষক লাভ কৰাৰ আমি কৰিব লাগিব বোলে কেনেকৈ কৰিম যেনেকৈ জীৱাত্মা পৰমাত্মা এটা ডালতে বহি আছে হয়নে বাৰু কিন্তু জীৱাত্মা আৰু পৰমাত্মা দেখা দেখি নাই যেতিয়া আমি মহাপুণ্যৰ ফলত ভকতৰ সং পাওঁ তেতিয়া জীৱাত্মা আৰু পৰমাত্মা মুখামুখি হয় বুলি কৈছে ঔ হৰি ৰাম কৃষ্ণ জীৱাত্মা আৰু পৰমাত্মা কেতিয়া মুখামুখি হয় যেতিয়া আমি সাধুৰ সংগত বহিম ভকতৰ সংগলৈ যত্ন কৰি আহিম নাম আমি যত্ন কৰি ল'বলৈ কৈছে যেতিয়া আমি এই তিনিটা বস্তু আমি অনুকৰণ কৰিম তেতিয়াহে জীৱাত্মা আৰু পৰমাত্মা মুখামুখি হয় আজি আমাৰ জীৱাত্মা আৰু পৰমাত্মা মুখামুখি হৈছে ভকতৰ সংগত দেৱা তাৰপিছত কৈছে উদ্ধৱে কৈছে তেজিয়া নিশ্বাস চাপিলন্ত পাশ সন্তাপে আকুল ভাৱ বিৰল থানত পৰিপ্ৰণা মিলা হিৰে পৰখীয়া পাৱ এই বিৰল থান মানে ভকত আৰু বৈষ্ণৱৰ মাজৰ ভকত আৰু ভগৱন্তৰ যি একেবাৰে গোপনীয় কথা একাত্ম যিটো ভাৱনা এইটোৱে হৈছে বিৰল থান একাত্ম ভাৱনা ভগৱন্তৰ বাহিৰে আৰু ভকত আৰু ভগৱন্তৰ বাহিৰে তাত আৰু কোনো বেলেগ তৃতীয় বুলি কৈছে তৃতীয় পুৰুষ মোৰ অকণমান শব্দবিলাক ইফালে ইফালে হ'ব পাৰে দেই আপোনালোক জানে আমি বাগানৰ পৰিৱেশৰ পৰা অহা অকণমান অসমীয়া শব্দবিলাক ইফাল ইফাল হ'ব পাৰে আপোনালোক পোনাই ল'ব বুলি সেৱা জনাইছোঁ ঔ হৰি ৰাম পোনাই ল'ব আপোনালোক গতিকে ভগৱান আৰু ভকতৰ মাজত যিটো একাত্ম ভাৱনা যি কৃষ্ণ ভাৱপন্না সেইটোৱে হৈছে বিৰল থান কৃষ্ণৰ বিয়োগে অগ্নি অন্তৰ্গতে হৃদয়ে দগধ কৰে শোকে মকমকি কৰন্ত কন্দন নয়নৰ নীৰ ঝৰে ভগৱন্তক যোৱাৰ কথাটো গম পাই উদ্ধৱ মহন্ত নিজে নিজে চকুৰ পানী ওলাইছে আমাৰ কেতিয়াবা ওলাই নে প্ৰশ্ন আমাৰ কেতিয়াবা ওলাই নে এই যে যিটো নিজে নিজে চকু পানী ওলাব সেইটোকে প্ৰেম ভক্তি বুলি কোৱা হয় ঔ হৰি ৰাম প্ৰেম ভক্তি মানে কি বোলে বাঘ গদগদা দৰ্বতে ঐশ্য চিতম
রুদত্তে ভীষণম হাসিত্য কাছিচ্চ বিলয়ো যে উদ্গাওতে নির্ততৈশ্য মদভক্ত যুক্ত ভুবনম পুনঃ। মোৰ ভকতে মোৰ নাম লৈ কেতিয়াবা নাচিব, মোৰ ভকতে কেতিয়াবা মোৰ নাম লৈ কান্দিব, মোৰ ভকতে কেতিয়াবা মোৰ নাম লৈ হাঁহিব, আৰু কেতিয়াবা কেতিয়াবা মাটিত লুতৰি পাৰিব। সেইজন ভকত আকৌ পাবলৈ বহুত জটিল আছে। সেইজন ভকতৰ কাৰণে কিন্তু জগত পবিত্ৰ হ'ব আছে, বুজিছেনে বা? উদ্ধৱক ক'ব এতিয়া পদত ওলাব, ই ৰাম প্ৰেম ভকতিৰ চিহ্ন। এইটো প্ৰেম ভক্তি। অশুনি উদ্ধৱ হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। মোৰ কথা শুনন্তে হৰিৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈলাসিত। প্রেমে দ্রবৈশিত ইয়াতি গদ গদবাণী, কতু হাঁসই কতু কান্দই মুক প্রিয় মানি। হয়নে? এই রাম লাজ এরি গাওই গীত, নাচই আনন্দত, জগত পবিত্র করে বোলে হেহি হে ভকত। মুখ লাগি যার মনে প্রেম উপজিলা, নেৰু তার হৃদয়ক হকি সৰ্বক্ষণ। সেইজনৰ হৃদয় এৰি যাবও নোৱাৰে ভগৱান, বান্ধি লয়। ঔ হৰি বান্ধি ল'ব পাৰে। এতিয়া আপোনালোক কৃষ্ণক বান্ধিছে, বোলে কৃষ্ণক কেনেকে বান্ধিলে আপোনালোক? উদ্ধৱ মহন্তক কৃষ্ণই কৈছে, হে উদ্ধৱ, তিনিজন ব্যক্তিৰ হৃদয় এৰি মই যাব নোৱাৰো। তিনিজন ব্যক্তিয়ে, তিনিজন ভকতে মোক বান্ধি ল'ব পাৰে। তেওঁলোকৰ ওচৰত এনেকুৱা এনেকুৱা ৰছী আছে, এই ৰছীৰে, এই জৰীৰে মোক বান্ধি ল'ব পাৰে। তো উদ্ধৱ মহন্তই প্ৰশ্ন কৰিলে, প্ৰভু আপুনি কোন তিনিডাল ৰছীত বান্ধ খাই যায়? ভগৱানে উদ্ধৱক কৈছে, হে উদ্ধৱ, যে মোক তিনিজন ব্যক্তিয়ে বান্ধিব পাৰে, বোলে এক নম্বৰ হৈছে বোলে মত কথা বাচকম নিত্যম, মত কথা বাচকম নিত্যম, যোনে মোৰ কথা কৈ থাকে, কৃষ্ণ কথা, যাৰ মুখত কৃষ্ণ কথা থাকে, ভগৱানৰ কথা, কৃষ্ণ নাম থাকে, সেইজন ভকতৰ মই হৃদয় এৰি যাব নোৱাৰো। সেইজন ভকতৰ হৃদয় এৰি ভগৱান যাব নোৱাৰে, সেইজনে ভগৱানক বান্ধি লয়। এক দেৱ ধ্যান দিম।